নমস্কাৰ, আপুনি চাই আছে লেংডন বাতৰি ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম ডেকা। জুবিন গাৰ্গে ন্যায় পাব কেতিয়া? এই প্ৰশ্ন সৰ্বত্ৰে বিৰাজিত হৈ থকাৰ সময়তে এই মুহূৰ্তত এটা ডাঙৰ আপডেট আহিছে। জুবিন গাৰ্গৰ একাউণ্টত কিমান টকা আছে? আৰু এই কথা শুনিলে এতিয়া আচৰিত হ'ব আপুনিও, কাৰণ যিগৰাকী জুবিন গাৰ্গে এটা সংগীতৰ অনুষ্ঠানতেই এনিশাতেই প্ৰায় 8 পৰা 10 লাখ টকা উপাৰ্জন কৰিছিল। সেইজন জুবিন গাৰ্গৰ একাউণ্টত কিমান টকা আছে সেই কথা শুনিলে চকু কপালত উঠিব। এক মুহূৰ্তৰ কাৰণে আচৰিত হ'ব আপুনিও। কেৱল সেয়াই নহয়, এতিয়াৰে পৰা জুবিন গাৰ্গৰ সম্পত্তিৰ অধিকাৰী হ'ল। জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণপত্ৰ হাতত পৰিল সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ হাতত। এই মুহূৰ্তত আমি ফুল প্লেটৰ জৰিয়তে সেই আপডেট লৈ আহিছোঁ। আৰু এই মুহূৰ্তত ডাঙৰ খবৰ, অৱশেষত গৰিমা শইকীয়া গাৰ্গৰ হাতত তুলি দিয়া হ'ল জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণপত্ৰ। কান্দি কান্দি প্ৰমাণপত্ৰ হাতত তুলি ল'লে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ 4টা বেংক একাউণ্টত আছে মাত্ৰ 9,63,780 টকা। আৰু এই কথা এতিয়া এক প্ৰকাৰ সামাজিক মাধ্যম যোগে এগৰাকী অধিবক্তাই কোৱাৰ পিছতে এতিয়া সকলো আচৰিত হৈ পৰিছে। আৰু গৰিমা শইকীয়া গাৰ্গৰ হাতত ইতিমধ্যে তুলি দিয়া হ'ল জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণপত্ৰ। কান্দি কান্দি প্ৰমাণপত্ৰ হাতত তুলি ল'লে গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ 4টা বেংক একাউণ্টত আছে মাত্ৰ 9,63,780 টকা। আৰু এই কথা এতিয়া বহুতে মানি ল'ব পৰা নাই, জুবিন গাৰ্গৰ অনুৰাগীয়ে মানি ল'ব পৰা নাই। কাৰণ যিগৰাকী জুবিন গাৰ্গে এটা সংগীতানুষ্ঠানতেই লাভ কৰিছিল 8 পৰা 10 লাখকৈ টকা। সেইগৰাকী জুবিন গাৰ্গে জীৱনত অজস্ৰ গান গালে, ইমান অনুষ্ঠান কৰিলে, চিনেমা কৰিলে, ইমান ধন উপাৰ্জন কৰিলে, তাৰ পিছতো সেইগৰাকী জুবিন গাৰ্গৰ একাউণ্টত 9,63,780 টকা। এই মাত্ৰ এইখিনি ধনহে জুবিন গাৰ্গৰ 4টা বেংক একাউণ্টত সঞ্চিত হৈ থকা বুলি জানিব পৰা গৈছে। এই কথাই যদি সত্য হয়, তেতিয়াহ'লে আচলতে ক'ত গ'ল জুবিন গাৰ্গৰ একাউণ্টত জমা হ'বলগীয়া সেই ধনসমূহ? ক'ত গ'ল জুবিন গাৰ্গে এই জীৱনটোত উপাৰ্জন কৰা সমস্ত ধনৰাশি? কোনে লুটি পুতি খালে আমাৰ প্ৰাণৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ধন? আৰু তাক লৈ এতিয়া সৰ্বত্ৰে এক প্ৰকাৰ চৰ্চা অব্যাহত আছে, প্ৰশ্নবোধকৰ উৎপত্তি হৈছে। কাৰণ যিগৰাকী জুবিন গাৰ্গৰ এক প্ৰকাৰ অত্যন্ত বিশ্বাসী, যিগৰাকী হাৰ্টথ্ৰব জুবিন গাৰ্গে এখন সংগীতানুষ্ঠানৰ মঞ্চতেই কৈছিল যে সিদ্ধাৰ্থ মোৰ ছেকেণ্ড ৱাইফ। আৰু সেইজন সিদ্ধাৰ্থ শৰ্মাই যে জুবিন গাৰ্গক এই জুবিন গাৰ্গ নামৰ মানুহজনৰ এই সৰলতাৰ সুযোগ লৈ যি ধৰণৰ লুটপাট চলাইছিল, সেইজন সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ, হোটেলৰ মালিক হৈছিল কম দিনতেই। সেইজন সিদ্ধাৰ্থ শৰ্মাই এক প্ৰকাৰ পানীৰ ফেক্টৰী খুলিছিল। সেইজন সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ হৈ মিউজিক কোম্পানী খুলিছিল, মিউজিকৰ এটা প্ৰতিষ্ঠান গঢ় দিছিল গুৱাহাটীৰ জু ৰোডত। আৰু সেইজন সিদ্ধাৰ্থ শৰ্মাই যিমান সম্পত্তি গোটালে, যিমান সম্পত্তিৰ পাহাৰ ঘটিলে, সেই সমস্ত ধন জুবিন গাৰ্গৰেই আছিল নেকি? তাক লৈ আজিৰ দিনটোত এতিয়া প্ৰশ্ন উত্থাপন হৈছে। জুবিন গাৰ্গে জীৱনটোত এই ধৰণৰ উপাৰ্জন কৰি জুবিন গাৰ্গে যিখিনি কৰিব নোৱাৰিলে, তাতকৈ অধিক সম্পত্তিৰ গৰাকী হৈছিল জুবিন গাৰ্গৰ মেনেজাৰ, জুবিন গাৰ্গৰ মৃত্যুত অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা। আৰু ইয়াৰ পিছতে এতিয়া নতুন বহু প্ৰশ্নৰ উদয় হৈছে। আৰু আজিৰ দিনটোত অধিবক্তাই এই কথা সদৰি কৰিছে যে জুবিন গাৰ্গৰ বেংক একাউণ্টত 4টাকৈ বেংক একাউণ্টত মাত্ৰ 9,63,780 টকাহে আছে। সেয়া যি কি নহওক, সময়ত তদন্তৰ আওতাত নিশ্চিতভাৱে পোহৰলৈ আহিব কোনে লুটি পুতি খাইছিল জুবিন গাৰ্গৰ উপাৰ্জনৰ ধন। কিন্তু আজিৰ দিনটোত এই মুহূৰ্তত ডাঙৰ খবৰ যে গৰিমা শইকীয়া গাৰ্গৰ হাতত পৰিল জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণপত্ৰ। আৰু ইয়াৰ পিছতে এতিয়া প্ৰত্যেকেই বাট চাইছে জুবিন গাৰ্গে ন্যায় পাব কেতিয়া? মৃত্যুৰ এবছৰ অতিক্ৰম হৈ গ'ল, আৰু মৃত্যুৰ প্ৰায় এবছৰ ইতিমধ্যেই হওঁ। আৰু তেনে এক সময়ত এতিয়া প্ৰত্যেকেই বাট চাইছে, আজিও অব্যাহত আছে #JusticeForJubin গাৰ্গ। আৰু জুবিন গাৰ্গৰ এই সমস্ত ঘটনাৰাজিত অহা 3 জুলাইত পুনৰবাৰ তৃতীয়বাৰৰ বাবে সাক্ষ্য প্ৰদান কৰিব অভিনেতা ৰবি শৰ্মাই।
আৰু এই ধৰণৰ এই মুহূৰ্তত আৰু এটা আপডেট আহি পৰিছে যে জুবিন গাৰ্গৰ মৃত্যুত অন্যতম অভিযুক্ত য'ত ঘটনাটো ঘটিছিল ছিংগাপুৰৰ সেই প্ৰবাসী অসমীয়া কেইজনো পুনৰ এবাৰ সাক্ষ্য দিবলৈ এক প্ৰকাৰ আদালতত হাজিৰ হ'ব লাগিব বুলি ইতিমধ্যেই সদৰি কৰিছে অধিবক্তাই। এই মুহূৰ্তত এই প্ৰতিবেদনৰ পৰা মই প্ৰাঞ্জল প্ৰতিমাই বিদায় লৈছোঁ। চাই থাকিব লেংডন বাতৰি। ধন্যবাদ।